ডিয়াৰ ষ্টুডেন্টস আজি আমি শিকিম স্কোয়াৰৰ কিছুমান ট্ৰিক যি ট্ৰিকৰ সহায়ত তুমি দুটা বা তিনটা অংক বিশিষ্ট যিকোনো সংখ্যাৰ বৰ্গ মানে স্কোয়াৰ আমি একদম কম সময়ৰ ভিতৰত কৰিব পাৰিম মানে 5 বা 6 সেকেন্ডৰ সময়ৰ ভিতৰত কৰিব পাৰিম এইটো বুজাৰ বাবে আমি এটা উদাহৰণ লওঁ সো সাপোজ আমি ধৰি ললো 23 এই সংখ্যাটোৰ আমি বৰ্গ কৰিব লাগে আমি 1 ৰ পৰা 10 লৈকে জেনেৰেলি এনে জানো 1 স্কয়াৰ 2 স্কয়াৰ 10 ৰ পৰা 10 লৈকে সাধাৰণতে মুখস্থ ৰাখিবা 10 12 ধৰ যিমান দূৰ পাৰা আর কি এনে জেনেৰেলি মুখস্থ ৰাখিবা তাতকে যিমান দূৰ ডাঙৰ হৈ যাব যেতিয়া 89 87 67 এইবিলাক কি আমাৰ মনত ৰাখা কিছুমানৰ অসুবিধা হ'ব পাৰে সেই কাৰণে আমি কি কৰিম কিছুমান ট্ৰিক ব্যৱহাৰ কৰিম এই ট্ৰিক বিলাকৰ সহায়ত আমি কম সময়ৰ ভিতৰতে এই বৰ্গবোৰ কৰি উলিয়াম সো আৰম্ভ কৰো কেনেকে কৰা হয় এইটো হল দুটা ডিজিট 2 ডিজিট মানে দুটা অংক বিশিষ্ট সংখ্যাৰ বাবে ইয়াত সো আমাৰ প্ৰথম কাম হল কি ইয়াত আছে কি 2 ইয়াত লিখিলা পূৰণ ইয়াত আছে কি 3 লিখিলা তাৰ পিছত আৰু এটা অংক কি আছে 2 এই গটেখিনি লিখি দিয়াৰ পিছত তুমি কি কৰা এই গটে কেটা কৰি দিয়া পূৰণ 3 দুগুণ 6 6 দুগুণ 12 পাই গলা একদম আসান একদম ইজি তার পিছৰ কাম হল আমি প্ৰথম অংক যেটো আছে এটোৰ কি কৰিম বৰ্গ কৰিম এটো বৰ্গ কৰিলে কি পাম 2 স্কয়াৰ মানে আমি জানো কি 4 কিন্তু ইয়াত এটা বস্তু কি মনত ৰাখিব লাগিব ইয়াত আমি যিকোনো সংখ্যাৰ বৰ্গ যদি লও আমি দুটা অংক বিশিষ্ট ৰাখিব লাগিব যেনে সাপোজ ইয়াত 4 স্কয়াৰ যদি লিখা কিমান পাম আমি 16 ইয়াত কি আছে দুটা অংক আছে কিন্তু 2 স্কয়াৰ কৰিলে কি পাও আমি 4 পাও সেই কাৰণে এটা শূন্য দি আমি দুটা অংক বিশিষ্ট বনাই লম 2 স্কয়াৰ কৰিলে কিমান পাও আমি 4 সেই কাৰণে আমি ইয়াত লিখিম 04 ইয়াত আছে 3 স্কয়াৰ কৰি দিলে আমি কি পাম 9 কিন্তু 9 কি এটা অংক বিশিষ্ট এটো কি কৰিম আমি এটা শূন্য বহাই দুটা অংক বিশিষ্ট বনাই লম ইয়াত 09 দি দিলা হৈ গল এইবাৰ কি কৰা ইয়াত যেটো 12 পাইছা এটো কি কৰিবা ইয়াত একটা ঘৰ এৰি দি এই 12টো ইয়াৰ তলে তলে বহাই দিবা ইয়াৰ পৰা স্টাৰ্ট কৰি এতিয়া চোৱা আমি যেনে ধৰে যোগ বিয়োগ কৰো একদম সেম তেনে ধৰণে আমি কি কৰিম যোগ কৰি দিম 9 বহালা 0 + 2 কিমান হ'ব 2 আৰু 4 1 কে 5 পাই গলা একদম সহজ ধৰণে পাই গলা আৰু তুমি ক্যালকুলেটৰ মাৰি চাব পাৰা বা তোমাৰ যদি মুখস্থ আছে তেনেহলে তুমি কি জানি গম পাইছা যে এইটোৱে হল এনসার নিশ্চয় ভাল পাইছা কিছুমানে বুজি নোপোৱা আছে এতিয়া হিহতৰ বাবে আৰু এটা উদাহৰণ লৈছো চোৱা ইয়াত আমি ডাঙৰতকে ডাঙৰ কি কৰিম বৰ্গবোৰ কৰিম তাৰ মানে দুটা অংক বিশিষ্ট বা তিনটা অংক বিশিষ্ট সংখ্যাৰ ভিতৰত এইবাৰ উদাহৰণটো চোৱা এইবাৰ লোৱা 76 আগৰ নিচিনা ইয়াৰ এটা প্ৰথম মনত ৰাখা বস্তু হল মেথডটো মনত ৰাখিবা আৰু বেলেগ একো অসুবিধা নাই প্ৰথম কাম কি এইটো অংক পূৰণ কৰি দিয়া 7 * 6 * 2 কিমান পাম 84 যদি পূৰণ কৰা 7 গুণ 42 দুগুণ 84 তাৰ পিছৰ কাম কি হল 7 আছে 7 ৰ স্কয়াৰ কৰিলে কি পাম 49 6 ৰ স্কয়াৰ কৰিলে কিমান পাম আমি 36 তাৰ পিছৰ কাম কি হল এটা ঘৰ বাদ দি এই 84 টো ইয়াত বহাই দিলা এতিয়া কি কৰিম এড কৰি দিয়া যোগ কৰি দিয়া 6 হল 4 3 7 8 9 17 5 4 আৰু কে 5 এটো তুমি পাই গলা তুমি ক্যালকুলেটৰ চাব পাৰা আশা কৰো নিশ্চয় ভাল পাইছা ভাল লাগিলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ পঠাই দিবা এতিয়া চোৱা ইটো বেছি স্পিড নহল অলপ সময় লাগিল আৰু অলপ কম সময় লাগাকৈ আমি এটো অংক কৰিম সৈ যোৱা এবাৰ অলপ মনে মনে ভাবিম আৰু কি আৰু অলপ স্পিড কৰাৰ চেষ্টা কৰিম আৰু অলপ স্পিড একদম কম সময়ৰ ভিতৰত এতিয়া চোৱা ইয়াত আমি কি কৰিম প্ৰথম যেটো অংক আছে এটোৰ স্কয়াৰ কৰি দিম কিমান আছে 9 9 ৰ স্কয়াৰ কিমান
81 অবভিয়াছলি তাৰপিছত 4 ৰ স্কয়াৰ কিমান 16 আমি জানো তাৰপিছৰ কাম কি 9 এইটো অংক আৰু এইটো অংক পূৰণ কৰি দিলে কিমান হয় হেতু আমি তলত বহাই দিম এটা ঘৰ বাদ দি 4 9 গুণ 36 36 পূৰণ 2 72 বহাই দিলা এবাৰ যোগ কৰি দিয়া 6 2 আৰু 1 3 8 8 একদম পাই গলা একদম কম সময়ৰ ভিতৰত পাই গলা আৰু কম সময়ৰ ভিতৰত পাই গলা আমি কি এটো খালি মেথডটো ফলো কৰিব লাগিব মেথডটো কি মনত ৰাখিব মেথডটো হল এটোৰ স্কয়াৰ কৰিম প্ৰথম অংকটো স্কয়াৰ কৰিম দ্বিতীয় অংকটো স্কয়াৰ কৰিম আৰু গটেই কেটা পূৰণ কৰি এটা ঘৰ বাদ দি বাকি কেটা তলত বহাই দি এড কৰি দিম মানে যোগ কৰি দিম যেটো পাম হেতুই হ'ব এনসার এটো নিশ্চয় বুজি পাইছা নিশ্চয় ভাল লাগছে লাইক কৰিবা তোমাৰ বন্ধুবৰ্গলৈও পঠাই দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এইটো হৈ গল এতিয়া আমি শিকিম কি নেক্সট মেথড সেকেন্ড মেথড ইয়াত আমি কি শিকিম দ্বিতীয় পদ্ধতি যেটো পদ্ধতিতে আমি কি কৰিম তিনটা অংক বিশিষ্ট সংখ্যাৰ বৰ্গ কৰিম এইটো যেটো প্ৰসেস আছে এইটো একদম ইউনিভার্সাল প্রসেস মানে এইটোত আমি কম সময়ৰ ভিতৰত পাৰিম যিকোনো দুটা অংক বিশিষ্ট পাৰিম তিনটা অংক বিশিষ্ট পাৰিম এইটো পদ্ধতিৰে এতিয়া যেটো কি এইটো পদ্ধতি আমি প্ৰথমতে দুটা অংক বিশিষ্ট সংখ্যাৰ এটা উদাহৰণ কৰি লম সবা ইয়াত লম আমি 84 উদাহৰণৰ বাবে আমি কি কৰিলো 84 ললো এইটো মেথডত আমি প্ৰথম কাম হল প্ৰথম স্টেপত কৰিম কি আমি 80 ৰ একদম ওচৰত থকা শূন্য থকা সংখ্যা 80 ৰ একদম ওচৰত মানে নিয়াৰ বাই একদম নিয়াৰত থকা শূন্য থকা সংখ্যা কি আছে 80 ৰ একদম ওচৰত নিশ্চয় আমি কি পাম 90 বা 80 পাম আমি কি লম 80 লবা পাৰা তুমি একদম ওচৰৰ কি আমি 80 লম 80 ললে কি কৰিব 84 ৰ পৰা কি কৰিব লাগিব 4 টো কি কৰি দিব লাগিব মাইনাস কৰি দিব লাগিব আৰু 4 যদি মাইনাস কৰা তেনহলে কি কৰিব লাগিব আমি 4 টো আমি যোগ কৰি দিম প্লাস যোগ 4 টো কি কৰিম আমি প্লাস কৰি দিম তাৰ পিছত কি পাম আমি 84 ৰ পৰা 4 টো যদি আমি বিয়োগ কৰি দিম আমি কিমান পাম আমি পাম 80 ইনটু আমি 84 ৰ লগত 4 যোগ কৰিলে কি পাম 88 তাৰ পিছত এটা কাম কি এই যেটো 4 যোগ বা বিয়োগ কৰিছো এই 4 টোৰ আমি কি লিখিম বৰ্গটো ইয়াত আমি লিখি ৰাখিম 16 ইয়াত সবা এবাৰ হল আমাৰ এইখিনি হৈ গল এবাৰ নেক্সট স্টেপত কি কৰিম আমি ইয়াত যেটো শূন্য আছে শূন্যটো গুছাই দিম ইয়াত সবা ইয়াত আছে কিমান এটা শূন্য আছে এই কাৰণে আমি 10 এৰে 10 এৰে কি কৰি দিম ডিভাইড কৰি দিলে এটা কথা মনত ৰাখিবা ইয়াত যদি আমি 10 এৰে ডিভাইড কৰো মানে শূন্য যদি এটা থাকে তেনহলে কি কৰি দিব এটা ঘৰ টোটালি এৰি দিম যদি দুটা শূন্য কাটিব লাগা হয় বা এখৰে যদি হৰণ কৰিব লাগা হয় আমি কি কৰিম দুটা ঘৰ এৰি দিবা লাগা হ'ব এতিয়া এটা শূন্য আছে বাবে আমি এটা ঘৰে এৰি দিম চাবা বুজি পাবা শূন্যটো কি কৰি দিয়া কাটি কিমান থাকিল 80 * 88 মাল্টিপ্লাই কৰি দিয়া 8 8 গুণ 64 4 হাতত থাকিল কিমান 6 8 * 8 64 plus 6 70 ইয়াত কিমান থাকিল 16 ইয়াত আমি কৰিম কি এই 6 যেটো আছে এই এটা ঘৰ টোটালি এৰি দিম তাৰ পিছত কি হ'ব এই 1 যেটো আছে 4 ৰ লগত যোগ হৈ যাব 6 টো এনেকৈ থাকিল 1 to 4 ৰ লগত যোগ হৈ কিমান হল 5 আৰু 0 to 0 আৰু 7 to 7 থাকিল তুমি ক্যালকুলেটৰ ইউজ কৰিব পাৰা বা বেলেগকে পূৰণ কৰি চোৱা তুমি কি পাবা এইটো অনুসাৰে পাই যাবা নিশ্চয় বুজি পাইছা নিশ্চয় ভাল পাইছা এইটো পদ্ধতিৰে আমি তিনটা অংক বিশিষ্ট সংখ্যাৰ বৰ্গ কৰি দেখাম এতিয়া চাবা আমি এটা एग्जांपल লৈছো 216 স্কয়াৰ লোৱা এইটো জানাৰ বাবে আমি প্ৰথমতে কি 1 ৰ পৰা 20 লৈকে সাধাৰণতে মুখস্থ ৰাখিবা 1 ৰ পৰা 20 লৈকে বা যিমান দূৰ পাৰা সৰু সংখ্যাৰ কি বৰ্গবিলাক কি ৰাখিবা মনত ৰাখাৰ চেষ্টা কৰিবা তেতিয়া তোমাৰ বহুত সুবিধা হৈ যাব ইয়াত চোৱা ইয়াত আছে 216 ইয়াত কি শূন্য থকা সংখ্যাৰ একদম ওচৰত
যাব লাগিব ইয়াত চোৱা 200 ৰ ওচৰত আছে 216 টো কি একদম 200 ৰ একদম ওচৰত আছে এই কাৰণে কি কৰিম আমি 200 বনাবলৈ 16 টো মাইনাস কৰিব লাগিব যেটো 16 মাইনাস কৰিলো এই কাৰণে আমি 16 টো কি কৰি দিম প্লাসও কৰি দিম এতিয়া নেক্সট স্টেপ 216 ৰ পৰা যদি 16 মাইনাস কৰি দিয়া ইয়াত কি থাকিব 200 থাকিব ইনটু আৰু 216 লগত 16 যোগ কৰিলে কিমান হ'ব এড কৰিলে কিমান হ'ব 232 এতিয়া আমি ইয়াত কি কৰিম 16 যে আছে 16 ৰ বৰ্গ লম 16 ৰ বৰ্গ কিমান সেই কাৰণে কৈছো আমি এই সৰু সৰু সংখ্যাবিলাকৰ আমি বৰ্গ জানাটো দৰকাৰ 2 কিমান পাম আমি 256 পাই গলা 256 এতিয়া কি কৰিম আমি ইয়াত কি আছে দুটা শূন্য আছে দুটা শূন্য গুচাই দিব লাগিব তাৰ বাবে আমি কি কৰিম একৰে হৰণ কৰি দিম অলপ আগত কৈছিলো যদি দুটা সংখ্যাৰে অংক দুটা শূন্য থকা সংখ্যাৰে যদি হৰণ কৰিব লগা হয় মানে একৰে যদি হৰণ কৰিব লগা হয় দুটা অংক শূন্য যদি গুচাই দিব লগা হয় তেনেহলে আমি কি কৰিম দুটা ঘৰ এৰি দিম ইয়াৰ আগত এটা অংক গুচাব লাগা আছিল সেই কাৰণে আমি কি কৰিছিলো এটা সংখ্যা এৰি দিব লগা আছিল এতিয়া আমি কি কৰিম দুটা সংখ্যা এৰি দিম এতিয়া চা 0 0 0 0 ক্যান্সেল 2 ৰে গটেকেটা পূৰণ কৰি দিয়া 2 2 গুণ 4 3 2 গুণ 6 2 2 গুণ 4 এতিয়া চোৱা 256 এতিয়া দুটা ঘৰ আমি এৰি দিব লাগিব এটা ঘৰ আহি কি হ'ব ইয়াত যোগ হ'ব ইয়াত লিখিলা 56 2 আৰু 4 6 ইয়াত হ'ব 6 ইয়াত হ'ব 4 তুমি ক্যালকুলেটৰ ইউজ কৰা আৰু জিএ ইউ ব্যৱহাৰ কিয় নকৰা কিয় তুমি কি পাবা এনসার ইটোয়ে পাবা লাগিব নিশ্চয় ভাল লাগিছে ভাল লাগিলে ভিডিওটো লাইক কৰি দিয়া চেনেলটো সাবস্ক্রাইব কৰা আৰু শেয়াৰ কৰিবা ঠিক আছে ইটোত নিশ্চয় অলপ বেছি সময় লাগিছে একদম অলপ কম পৰিমাণে সময় বেছি লাগিছে আৰু সময় কম কৰাৰ বাবে আমি কি কৰিম আৰু শৰ্টকে কৰিব পাৰিম খালি মনত ৰাখিবা কি স্টেপ কেটা তাৰ মানে মেথডটো ফলো কৰিবা শূন্য গুচাই দিবা লাগে দুটা ঘৰ এৰি দিবা লাগে এনেকুৱা মেথডটো তুমি কি কৰিব লাগিব মনত ৰাখি যাব লাগিব ইয়াৰ বাবে আমি নেক্সট উদাহৰণ লৈ আছো সোৱা এইবাৰ লম আমি 389 স্কয়াৰ 389 ৰ একদম ওচৰত একদম নিয়াৰলি থাকা শূন্য থাকা সংখ্যা কি আছে 400 সেই কাৰণে কি কৰিব লাগিব আমি 400 প্লাস 11 দিবা লাগিব আৰু কি কৰিব লাগিব ইয়াত কি কৰিব লাগিব -11 দিব লাগিব এবাৰ কি পালা 400 পালা 400 ৰ যেহেতু আমি শূন্য দুটা গুচাই দিমে সেই কাৰণে আমি শূন্য দুটা নিলিখুয়ে সেই কাৰণে আমি কি লিখিম only 4 টো হে লিখিম 4 into আৰু এইখিনিৰ লগত 11 টো বিয়োগ কৰি দিলে কি পাবা হেতু ইয়াত লিখা ইয়াত আমি 400 লিখিলো হয় কিন্তু আমি ইয়াত কি লিখিম এইখিনিৰ পৰা এইখিনি মাইনাস কৰিলে জিমান পাম মাইনাস কৰি দিয়া কিমান পাবা 9 ৰ পৰা 1 গলে 8 ইফালে হ'ব 7 ইফালে হ'ব 3 হৈ গল এতিয়া কি কৰিবা 11 আছে যে এই 11 ৰ স্কয়াৰ 11 ৰ স্কয়াৰ কৰিলে কি পাম আমি 121 হৈ গল এতিয়া কি কৰা 4 ৰে যেহেতু আমি দুটা শূন্য আমি গুচাই দিছো এই কাৰণে কি কৰিম দুটা সংখ্যা বাদ দি দিম দুটা সংখ্যা এৰি দি লিখিম আমি এতিয়া 4 দি গটেখিনি পূৰণ কৰি দিয়া 8 4 গুণ 32 7 4 গুণ 28 28 3 31 নর 1 ইন হ্যান্ড 3 4 3 গুণ 12 আৰু 3 15 15 ইয়াত কি হল 1 to 1 এতিয়া কি কৰা যেহেতু আমি দুটা শূন্য গুচাই দিছিলো এই কাৰণে কি কৰিম দুটা ঘৰ বাদ ৰাখিম এতিয়া কি কৰা এইটো ইয়াত যোগ কৰি দিয়া ইয়াত লিখা 2 1 2 1 আৰু 2 কিমান হ'ব 3 আৰু ইয়াত থাকিল 1 5 1 এইটো হল এনসার তুমি ক্যালকুলেটর ব্যবহার করা যি ব্যবহার নকৰা কিয় আমি একদম সহজ পদ্ধতিৰে একদম কম সময়ৰ ভিতৰত কৰিব পাৰি যাম এতিয়া চোৱা ইয়াতকেও যদি ডাঙৰ অংক সংখ্যা হয় ইমান ইয়াতকৈ যদি ডাঙৰ সংখ্যা স্কয়াৰ কৰিব লাগে আমি আৰু অলপ ডাঙৰ সংখ্যা লৈ স্কয়াৰ কৰি দেখাই আছো চোৱা এইবাৰ আমি কৰিম 678 এইখিনি এইটো সংখ্যাৰ স্কয়াৰ কৰিম স্কয়াৰ কৰি দিয়া ওপৰত কি থাকিব ইয়াত চাওচোন আটাইতকৈ ওচৰৰ শূন্য থকা সংখ্যা কি আছে 700
100 700 পোৱাৰ বাবে আমাক কিমান লাগিব আৰু লাগিব 22 টো প্লাস কৰি দিয়া 22 প্লাস কৰিছে যেহেতু এই কাৰণ 22 মাইনাসও কৰি দিলা এতিয়া কি কৰিম এইখিনি যোগ এইখিনি কৰিলে কিমান পাম 700 ৰ লিখিলা তুমি 7 আৰু এইখিনিৰ পৰা এইখিনি মাইনাস কৰিলে পাম ইফালে হ'ব 6 ইফালে হ'ব 5 ইফালে হ'ব 6 পাই গলা এতিয়া চাও 22 ৰ স্কয়াৰ 22 ৰ স্কয়াৰ কৰিলে আমি পাম 22 স্কয়াৰ জিমান দূৰ জানিবা তাৰ মানে স্কয়াৰৰ সৰু বিলাক যিবিলাক আছে হিবিলাক জিমান জানিবা হিমান তুমি স্কয়াৰ কৰিলে ডাঙৰ স্কয়াৰ কৰিতে কি হ'ব আমাৰ সুবিধা হ'ব আমি 22 ৰ স্কয়াৰ কৰিলে আমি পাম 484 এতিয়া কি কৰা এটো পূৰণ কৰি দিয়া 7 * 6 কিমান হ'ব 42 in hand 4 7 5 গুণ 35 39 in hand 3 7 6 গুণ 42 3 45 ইয়াত থাকিলে আমাৰ 484 কি কৰিছিলো দুটা শূন্য গুছাই দিছিলো এই কাৰণে দুটা সংখ্যা বাদ ইফালে আহিল ইটোৰ লগত যোগ কৰি দিবা ইয়াত ইফালে হয় 84 2 আৰু 4 6 9 5 4 বাস এইটোৱে হল তোমাৰ এনসার তুমি ক্যালকুলেটর মাৰিব পাৰা যিয়ে নকৰা কিয় তুমি এইটোৰ উত্তৰ পাই যাবা ঠিক আছে আৰু এটা एग्जांपल লৈছো আমি যদি মিডল তাৰ মানে একদম মাজত যদি থাকাৰ দৰে হয় তেতিয়া আমি কি কৰিম একদম মাজত মানে যেনেকুৱা এটা উদাহৰণ লৈছো আমি যদি সাপোজ 743 এইটো ললো এতিয়া এইটোত আমি কি কৰিম এটো যদি 43 মাইনাস কৰিব লাগা হয় বহুত ডাঙৰ হৈ যাব স্কয়াৰ সেই কাৰণে আমি ইমান দূৰ লম তুমি যদি ভাবা যে 743 এই সংখ্যাটোৰ ওচৰত থকা শূন্য থকা সংখ্যাটো কি আছে 750 obviously আমি 750 লব পাৰো 750 পাৱাৰ বাবে আমি কি কৰিম +7 কৰি দিম আৰু কি কৰিম -7 কৰি দিম +7 কৰিলে ইফালে কি হ'ব 750 আৰু ইফালে কি হ'ব মাইনাস কৰি দিয়া 736 পাই যাবা এতিয়া চাবা 7 ৰ স্কয়াৰ কিমান 49 ঠিক আছে এতিয়া আমি কি কৰিম এটা শূন্য কি কৰিম গুছাই দিম এটা শূন্য গুছাই দিয়াৰ বাবে আমি কি কৰি হৰণ কৰিম জেনাৰেলি আমি 10 এৰ হৰণ কৰো 10 এৰ হৰণ কৰিম 10 এৰ হৰণ কৰিলে কি হৈ যাব এটা শূন্য গুছি যাব এতিয়া ইয়াত চাবা ইয়াত যদি আমি আৰু এটা শূন্য লও আমাৰ পূৰণ কৰিলে ডাঙৰ হ'ব পাৰে সেই কাৰণে আমি কি আৰু এটা শূন্য লম আৰু এটা শূন্য ললে কি হ'ব এনে জেনাৰেলি এটা ঘৰ বাদ যায় আৰু এটা শূন্য ললে কি হ'ব আমি যদি এখৰে হৰণ কৰো তেনেহলে কি দুটা সংখ্যা ইয়াত দুটা ঘৰ বাদ দিয়ে আমি লিখিব লাগিব এতিয়া চাও আমাৰ সুবিধাৰ বাবে আমি কি কৰিলো আৰু এটা শূন্য দিললো শূন্যটো কাটি দিলু এতিয়া চাও ইয়াত থাকিল কি 10 এর যদি 7.75 ক হৰণ কৰি দিয়া 75 ক কিমান পাম আমি 7.5 পাম 7.5 ক আমি কি লিখিব পাৰো 15 divided by 2 লিখবা পাৰো obviously লিখবা পাৰো পুরন 736 এটো 49 লিখি দিলা লিখলা এতিয়া আমি কৰিম কি 15 টু কি 15 ৰে পূৰণ কৰিতে অলপ ডাঙৰ হ'ব পাৰে সেই কাৰণে আমি কি কৰিম আৰু ইয়াত যদি 2 ৰে পূৰণ কৰি দিয়া কি হ'ব 30 হৈ যাব 30 ললে কি হৈ যাব তুমি চাব পাৰিবা একদম সহজ হৈ যাব পূৰণ কৰোতে এতিয়া চাবা 15 তলে উপরে যদি আমি 2 ৰে পূৰণ কৰি দিম তলে উপৰত কি হ'ব 30 তলত কিমান হ'ব 4 736 এতিয়া চাবা 4 ৰে যদি ক্যান্সেল কৰি দিয়া 4 ৰে যায় একবাৰ 33 ৰ মাজত 8 বাৰ আৰু 16 ৰ মাজত যায় 4 বাৰ এতিয়া চাবা এবাৰ চাবা হজতে শূন্যটো বাদ দি পূৰণ কৰি দিয়া 4 3 গুণ 12 3 8 গুণ 24 3 গুণ 3 আৰু 5 আৰু বাকি থাকিল শূন্য যেহেতু আমি এখৰে হৰণ কৰিছিলো দুটা শূন্য থকা সংখ্যাৰ হৰণ কৰিছিলো এই কাৰণে আমি কি কৰিম 49 টো দুইটা সংখ্যাই বাদ দি দিছিলো এই দুইটা সংখ্যাই ৰাখি দিছিলো এইখিনি হল এনসার থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে এনেকুৱা আৰু ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰক আৰু তোমাৰ বন্ধু বান্ধৱীলৈ পঠাই দিবা থ্যাংক ইউ